রাজবংশীর যে সংস্কৃতি, যে কালচাৰ, এই কালচাৰ ইয়াত এটা উৎসৱ হিচাপে প্ৰদৰ্শন কৰিবলৈ লোৱা হৈছে। আৰু অলৰেডি এটা দেখিলোঁ, প্ৰায় হাজাৰ আমাৰ মৰমৰ সকলো ছোৱালীয়ে ইয়াত ধুনীয়াকৈ আমাৰ রাজবংশীর কোচ রাজবংশীর যে আমার ফোক সং লোকগীত আর ইয়াতে লোকনৃত্য প্রদর্শন করিলে মই ভাবোঁ এই প্রদর্শনের জড়িয়তে বহুতে আমার রাজবংশী জাতির যে সংস্কৃতি, এই সংস্কৃতির বিষয়ে জানিবলৈ সক্ষম হল। আমার ভাষা, কলা, সংস্কৃতি অত্যন্ত ধনী, বহুত রিচ বলে জনা যায়। আমি সংস্কৃতিবান জাতি হিসাবে সেইবোৰলৈ আমি বেছি চিন্তা নকৰোঁ আৰু সেইবোৰলৈ আমি বেছি গুৰুত্ব দি নাথাকোঁ। কাৰণ এয়া পূৰ্বপুৰুষৰে পৰা আমাৰ প্ৰচলিত হৈ আহি থকা আমাৰ এই ভাষা, আমাৰ এই কলা, আমাৰ এই সংস্কৃতি একটা নিউজ আছে, পরে কথা বলি। ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা আমাৰ এই সংস্কৃতি আছে আৰু আজিও অটুট আছে। বৰ্তমান সময়ত চবে নিজৰ নিজৰ পৰিচয় পৃথিৱীৰ বুকত ধৰাৰ এটা প্ৰতিযোগিতা, আৰু সেই হিচাপে আমিও এতিয়া সচেতন হ'বলৈ হ'ল। গতিকে আমিও এটা সংস্কৃতিবান জাতি হিচাপে আমি নিজকে পৰিচয় দাঙি ধৰিবলৈ আৰু আমাৰ যিবোৰ অতীতৰ পৰা চলি আহি থকা সভ্যতা, সংস্কৃতি, সেইবোৰক আমি আনকো দেখুৱাই আমাৰ পৰিচয়টো এটা জাতি হিচাপে দিয়াৰ আজি সময় আহি পৰিছে। আচ্ছা, আপুনি পিছত ইতিমধ্যে আমাৰ মাজত আহি পাইছে আমাৰ বিধানসভাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। পোনে পোনে আহি ডাইৰেক্ট আমাৰ মঞ্চত উঠিব। আমাৰ মঞ্চত আমাৰ যিখন মানে কিবা আছে, ফিটাকো আছে, ফিটাকো মানে কাটিব, মঞ্চখন অপেনিং কৰিব। আমাৰ অধ্যক্ষ মাননীয় শ্ৰীযুত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই আমাৰ যি আজি কমতা তৃতীয়তম কমতাপুৰ মিউজিক ফেষ্টিভেলৰ যি আমাৰ মঞ্চ আছে, এই মঞ্চখন মুকলি কৰাৰ কাৰণে আহ্বান জনাম। কিন্তু ওরা কথা আমাৰ এখন এক্সিবিশ্যন কমিটিৰ ফালৰ পৰা, আমাৰ সুখীয় সমাজৰ পৰা আৰু ছাৰৰ শুভকামনাত আৰম্ভ কৰাৰ কাৰণে আৰম্ভ কৰি দিম। দোকানে উঠানে ইমান দূৰ দূৰ গৈছে। বাহৰ ইপিনে আহক। গান গোৱা আৰম্ভ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। খোৱা লোৱা একদম বন্ধ হৈ গৈছে, হ'ব একো নাই, উপায় নাই।